সো আজি আমাৰ এইটো 8 নম্বৰ দিনৰ ক্লাছ কিন্তু এইটো 8 নম্বৰ দিনৰ নহয় মই বহুত দিন মাজতে গ্যাপ কৰিলো কিয়নো মই গ্যাপ কৰিলো মই কিমান কি কৰি আছিলো এই দিন মাজত কোত আছিলো কেনেকৈ কি কৰিলো সেইখিনি কথা মই আপোনালোকক কম সো আজি আমাৰ ক্লাছটো হৈ গল বেসিক ম্যাথমেটিক্স এন্ড এলজেব্ৰা আমি কিছুমান বস্তু যোনবিলাক আমাৰ ক্লাছ 6 7 ত শিকো বা শিকিব লাগে আমি সেইখিনি আমি কেতিয়াবা ক্লাছ 6 7 ত নিশিকো কিয়নো কিছুমান বহুত কাৰণত আমাক থাকি যায় সেই বস্তুখিনি আজি আমি এইটো ক্লাছত পঢ়িম আৰু এলজেব্ৰা কিছুমান আমি কনসেপ্ট এইটো ক্লাছত শিকিম আজি আমাৰ বহুত দিনৰ গ্যাপৰ মাজত আমি এই ক্লাছটো আৰম্ভ কৰি আছো সো ভাবো যেন আপোনালোকে ক্লাছখিনি চাব আৰু আগন্তুক দিনত কি কৰিম মই যিমান কম্পিটিটিভ এক্সাম হয় আৰু মই ক্লাছ 8 9 10 ৰ সিলেবাস ম্যাথ সায়েন্স ইংলিশ মই কমপ্লিট কৰিম লগতে মই সোশ্যালখিনিও আপোনাৰ ম্যাথ সায়েন্স সোশ্যাল ইংলিশ এই গুটেখিনি কমপ্লিট কৰিম মই গ্ৰামাৰ ক্লাছও দিম আপোনালোকক এইটো চেনেলতে পাব আপোনালোকে আৰু কম্পিটিটিভ এক্সাম বিলাকত যেনেকৈ আমাৰ অসম পুলিচৰ কনস্টেবল এসআই আপোনাৰ এসএসসি বা অসমৰ আমাৰ এডিআৰই 3rd গ্ৰেড 4th গ্ৰেড বা জি এক্সামখিনি যেনেকৈ ডিএমই টেকনিক্যাল নন টেকনিক্যাল যিখিনি এক্সাম আমাৰ হয় অসমত সেই গুটেখিনি কাৰণে মই আপোনালোকক ক্লাছ কৰাম এই মাজত যোনখিনি গ্যাপ হল দিনটো মই আপোনালোকক মই নিজৰ এক্সাম দিবলৈ সাজু হৈ আছিলো মই নিজে আপোনাৰ এই সময়ত এসআই এক্সাম দিলো টেটৰ এক্সাম দিলো সেইখিনি ৰিজাল্ট মোৰ কি হল মই আপোনালোকক জনাম মই মোৰ কিমান কি হল মই সেইখিনি জনাম আপোনালোকক সো আমি আজি ক্লাছটো স্টাৰ্ট কৰো আজি ক্লাছটো হ'ল আমাৰ বেসিক ম্যাথমেটিক্স প্লাস এলজেব্ৰা সো বেসিক ম্যাথমেটিক্স বুলি ক'লে আমি কি শিকো ম্যাথমেটিক্সত কি শিকিব লাগে আমাৰ প্ৰথম কথা বেসিক ম্যাথমেটিক্স আমি প্লাস মাইনাস ইনটু ডিভাইড সংখ্যাখিনি চিনাক্ত মোৰ 1 নম্বৰ ভিডিওটোত আছে সংখ্যাখিনি চিনাক্ত যোনটো লেসনটোৰ নাম হ'ল নো ইয়োৰ নাম্বাৰস সেইটো যদি আপোনালোকে চোৱা নাই চাব পাৰে সো আজি আমি সৰু সৰু কথা কিছুমান কিম প্লাস মাইনাস কৰাটো আমি সবেই জানো ইনটু ডিভাইড সবেই জানো আমি ঠিক আছে কিন্তু এলজেব্ৰাত আমি প্লাস মাইনাসটো কেনেকৈ ব্যৱহাৰ কৰো বা কেনেকৈ কি হয় এফালে যদি বাহত সাইডে প্লাস হৈ থাকে খুঙাত সাইডে গলে কি হয় সেই কথাখিনি আজি আমি শিকিম ঠিক আছে প্ৰথম কথা ঠিক আছে প্লাসে কি হয় প্লাস হয় আমাৰ প্লাসে মাইনাসে আমাৰ মাইনাস হয় মাইনাসে প্লাসে মাইনাস হয় মাইনাসে আমাৰ কি হয় প্লাস হয় এইখিনি বস্তু আমি শিকিব লাগে জানিব লাগে এইখিনি বস্তু আপোনালোকে চাই ল'ব জানি ল'ব ঠিক আছে তেনেকৈ এই যদি লেফট হ্যান্ড সাইড হয় এফালে যদি রাইট হ্যান্ড সাইড যদি আমি রাখো এফালে যদি কোনো সংখ্যাৰ লগত বা কোনো চলকৰ লগত বা ধ্ৰুৱকৰ লগত বা কনস্ট্যান্ট যি হওক কনস্ট্যান্ট হওক ভেৰিয়েবল হওক যি যদি থাকে আমাৰ যদি -x, -2 এনেকৈ যদি থাকে আমাৰ তেতিয়ালে আমি যদি এটা কোন হাত সাইডে লৈ আহো বা রাইট হ্যান্ড সাইডে লৈ আহো কি কি হৈ যাব x বা 2 এনেকৈ হৈ গুচি যাব কাৰণ এফালে মাইনাস থাকিলে এফালে আহি গলে কি হৈ যাব মাইনাস হৈ যাব এফালে মাইনাস থাকিলে এফালে আহিলে আমাৰ কি হৈ যাব প্লাস হৈ যাব ঠিক আছে এফালে যদি আমাৰ প্লাস x বা প্লাস 2 যদি থাকে তেতিয়ালে এফালে গলে কি হৈ যাব আমাৰ -x বা -2 হৈ যাব ঠিক আছে তেনেকৈ এফালে যদি হি পূৰণ হৈ থাকে 2x হৈ থাকে বা আমাৰ 3x হৈ থাকে তেতিয়ালে কি হ'ব আমাৰ এফালে আহিলে হি সদায় হৰণ হৈ যাব নম্বৰটো এফালে যদি আমাৰ কি হৈছে আমাৰ পূৰণ যদি হৈ আছে খিনি পূৰণ যদি কো আমি জাস্ট এক্সাম্পল বুলি লৈছো আমি এফালে আহিলে সদায় হি কি হৈ যাব হৰণ হৈ যাব নম্বৰটো ঠিক আছে এফালে যদি হৰণ হৈ থাকে তেতিয়ালে এফালে আহিলে কি হৈ যাব আমাৰ ই পূৰণ হৈ যাব এটো যদি আমি এক্সাম্পল সহায় চাও তেতিয়ালে আমাৰ কেনেকৈ হ'ব তাহলে x প্লাস মাইনাস আছে না প্ৰথম x - 2 যদি 0 হৈ থাকে সেই সাইডে যদি আমি -2 যদি আমি খুঙাত সাইডে লৈ যাও তেনেহলে কি হ'ব x +2 হৈ যাব গুচি যাব তেনেকৈ এটো সব প্লাস হৈ আছে যেটাটো এফালে যদি এটো যদি আমি 1 নম্বৰ এক্সাম্পল দি চাও এটো যদি আমি 2 নম্বৰ এক্সাম্পল দি চাও x + 2 হৈ থাকে 2 0 হলে আমাৰ যদি +2 টো এফালে গলে আমাৰ কি হৈ যাব x - 2 হৈ গুচি যাব ঠিক আছে তেনেকৈ যদি আমি এটো সব 2x যদি 1 হৈ থাকে তেতিয়ালে সব এই পূৰণ হৈ আছে নেটো পূৰণ হৈ থাকিলে আমাৰ কোহাত সাইডে আহিলে কি হ'ব ই হৰণ হৈ গুচি যাব ঠিক আছে তেনেকৈ সব যদি এফালে যদি হৰণ হৈ আছে তো ঠিক আছে হৰণ মানে আমাৰ ডিভাইড যদি হৈ আছে হেতু সাইডে গলে কি হৈ যাব ই এফালে যদি 2 টো হৰণ হৈছে এফালে গলে কি যাব পূৰণ হৈ যাব 1 লগত 2 পূৰণ হৈ যাব তেতিয়া আমি কি পাম 1 2 2 পাম এইখিনি বস্তু আমি শিকিবলগীয়া বস্তু এইখিনি বস্তু আমি যদি নিশিকো আমাৰ কি হয় এলজেব্ৰাত কেতিয়াবা আমি প্ৰবলেম আমাৰ প্ৰবলেম আহে ঠিক আছে এইখিনি বস্তু আমি শিকিলো এতিয়া আৰু যদি আমি চাবলৈ যাওঁ
এইখিনি মই ইয়াত দি দিছোঁ আপোনালোকক যদি লাগে আপোনালোকে লিখি লৈ ভালকৈ চাব আৰু যদি বুজি পোৱা নাই মোৰ বহুত ভিডিঅ'টো অকণমান শ্ল' কৰি আপোনালোকে আকৌ এবাৰ প্ৰথমবাৰ চাই দিব ধুনীয়াকৈ বুজি পাই যায় যদি বুজি নাপায় আপোনালোকে মোক তলত কমেণ্ট কৰি দিব মই আপোনালোকক আকৌ বুজাই দিম নেক্সট ক্লাছটোত নেক্সটত চাওঁ আমি a plus a বা a into a divided by a ঠিক আছে এই এনেকুৱা যদি বস্তু থাকে a minus a তেতিয়াহ'লে আমাৰ কি নহয় a plus a আমি সদায় মনত ৰাখি যদি প্লাছ হৈ আছে সদায় কি হ'ব আমাৰ টুৱাইছ a হ'ব ঠিক আছে এইটো যদি পূৰণ হৈ থাকিলে আমাৰ a স্কোৱাৰ হ'ব হৰণ হৈ থাকে মানে কি এনেকৈ হৈ আছে a by a হৈ আছে আমি যদি a কাটো বা a কাটো তেতিয়াহ'লে আমি কি পাম 1/1 পাম আৰু উত্তৰটো কিমান হ'ব আমাৰ 1 হ'ব ঠিক আছে a minus a মানে কি হ'ব আমাৰ a পৰা a গুচি গ'লে কি থাকিব সদায় 0 থাকিব ঠিক আছে এই বস্তুখিনি আমি শিকিবলগীয়া বস্তু চাই লওক ঠিক আছে এইটো জাস্ট মই এটা উদাহৰণ লৈছোঁ তেনেকৈ যদি চাওঁ আমি ইয়াত যদি 28a plus a plus 4a যদি থাকে তেতিয়াহ'লে এটি কি হৈ যাব ইয়াত এটা সব এটা কনসেপ্ট আৰু আমি যদি লওঁ পৃথিৱীত যিকোনো নম্বৰ বা যিকোনো সংখ্যা বা যিকোনো আমাৰ ধ্ৰুৱক চলক যিয়ে লওঁ আমি ঠিক আছে ধৰি লওক আমি a এটা লৈছোঁ তো আপুনি এটা চলক আৰু এটা আমি 2 লৈছোঁ এটা ধ্ৰুৱক ঠিক আছে বা আমি কি লৈছোঁ এটা ভেৰিয়েবল লৈছোঁ আৰু এটা আমাৰ কনষ্টেন্ট লৈছোঁ পৃথিৱীত যিকোনো সংখ্যা বা যিকোনো নম্বৰ তাৰ লগত একো পূৰণ হৈ থকা মানে কি পূৰণ হৈ আছে আমি বুজিব লাগিব এক এটা পূৰণ হৈ আছে ঠিক আছে একো যদি হৰণ হৈ থকা নাই কি হৰণ হৈ আছে আমি বুজি পাব লাগিব এক এটা হৰণ হৈ আছে ঠিক আছে বা একো যদি মানে পৃথিৱীত যি সংখ্যা হওক তাৰ লগত যদি একো নম্বৰ পূৰণ হৈ থকা নাই তেতিয়াহ'লে কি হৈছে 1 পূৰণ হৈ আছে ঠিক আছে মানে 1 ইনটু হৈ আছে বা একো যদি হৰণ হৈ থাকে মানে একো যদি ডিভাইড হৈ থকা নাই তেতিয়াহ'লে কিমান ডিভাইড হৈ আছে 1 ডিভাইড হৈ আছে আমাৰ তেনেকৈ ঠিক যদি সূচকত বা পাৱাৰত বা এক্সপোনেন্ট যদি একো নাই তেতিয়াহ'লে আমাৰ কি আছে সদায় হি এক এটা আছে তেনেকৈ সেম কন্ডিশন ইয়াতো হ'ব 2 লগত একো ইনটু হৈ থকা নাই মানে কি ইনটু হৈছে 1 ইনটু হৈছে একো ডিভাইড হৈ থকা নাই মানে কি 1 ডিভাইড হৈ আছে পাৱাৰত একো নাই মানে কি আছে 1 আছে এটো চাই লওক আপোনালোকে পাতি ল'ব ধুনীয়াকৈ ঠিক আছে এটো দেখিছো আমি গোটেইখিনি চলকখিনি একেই তেতিয়াহ'লে আমি কি গম পাম যে এটো যোগ হৈ আছে গোটেইকেইটা ঠিক আছে তেতিয়াহ'লে ইয়াৰ আগত একো নাই মানে কি বুজি পালো আমি এটা এক এটা আছে বুলি ঠিক আছে 28a plus 1 মানে 4a plus 4a মানে কিমান হৈ গ'ল আমাৰ 8a ঠিক আছে ঠিক তেনেধৰণে যদি আমি চাওঁ 28a plus b plus যদি 4a থাকে এতিয়া সব আমি কি দেখা পাম যে a আৰু a দুটা চলক মিলি আছে বা দুটা কি হয় আমাৰ ভেৰিয়েবল মিলি আছে ঠিক আছে তো মিলি থকাৰ কাৰণে কি হ'ব এই দুটাহে অকল যোগ হ'ব 3a লগত 4a প্লাস কৰিলে কিমান পাম আমি 7a পাম 7a প্লাস b হ'ব এই b টো ইয়াৰ লগত যোগ হৈ নাযায় কাৰণ কিয়নো কাৰণ দুইটা ভেৰিয়েবল গিটা বেলেগ বেলেগ ঠিক আছে বা দুইটা আমাৰ কি বুলি কম আমি চলক গিটা বেলেগ বেলেগ ঠিক আছে ইয়ালৈকে আমাৰ তেনেকৈ ঠিক যদি আমি মাইনাসৰ কাৰণে চাবলৈ যাওঁ 28a minus a minus plus 4a যদি আমি লওঁ সব আমি অলপ আগত বুজি পালো এই কিবা সংখ্যা আগত যদি প্লাস টো যদি লিখা নাই যদি মাইনাস লিখা নাই তেন দ্যাট মিন্স তাৰ আগত কি আছে আমাৰ সদায় প্লাস আছে আমি ধৰিব লাগিব ঠিক আছে এই দুটা প্লাস হৈ আছে প্লাসে আমি অলপ আগত চাই আহিলো কি আছিল প্লাসে আমাৰ প্লাসে হয় তা 3 লগত 4 যোগ কৰিলে আমাৰ কিমান হ'ব 7 হ'ব মাইনাস a এটা আছে ঠিক আছে তে ইয়াৰ আগত একো নাই মানে কি প্লাস আছে প্লাসে মাইনাসে কি হয় আমি বুজি পাব লাগিব প্লাসে মাইনাসে সদায় কি হয় মাইনাস হয় 7a পৰা এটা a গলে কিমান থাকিব আমাৰ 6a থাকিব এইখিনি আমি বুজি পালো এতিয়া ঠিক আছে এটা আমরা কি হয় বুজি পালো প্লাস আর মাইনাসৰ বুজি পালো ঠিক আছে তেনেকৈ সক আমি এটা পুৰণৰ যদি চাওঁ বা ইনটু যদি চাওঁ এটা সক টুৱাইস a ইনটু 5a যদি চাওঁ আমি ইয়াৰ পৰা চ্যানেল মোৰ এটা ভিডিও এটা আছিল পাৱাৰ এণ্ড এক্সপোনেন্ট সেই ভিডিওটোত মই এই বস্তুখিনি বুজাই থোৱা আছে আপোনালোকে যদি চোৱা নাই সেই ভিডিওটো চাই ল'ব পাৱাৰ এণ্ড এক্সপোনেন্ট বুলি চেপ্টাৰটো আছে most probably 3 বা 4 তেনেকুৱা কিবা এটা ভিডিও নম্বৰ আছিল চাগে সো এটা সক 3a 2a into 5a 2a যদি আমি 5a এ লগত যদি আমি পূৰণ কৰো কি পাম এই দুটা পূৰণ হৈছে আমি জানো 2 লগত যদি 5 পূৰণ কৰো আমি কিমান পাম 10 পাম ইয়াত সক a এটা পূৰণ হৈছে ইয়াত a এটা আছে a লগত a পূৰণ কৰিলে আমি কি পাই যাম a স্কয়াৰ পাই যাম ঠিক আছে এইখিনি কথা আমি বুজি পালো পূৰণটো বুজি পালো মাইনাসটো বুজি এটা সক হৰণটো মই তাতো বুজাইছিলো ইয়াতো সক যদি ইয়াত 10a ডিভাইডেড বাই যদি 5a হৈ থাকে ঠিক আছে তেতিয়ালে সক a কটা গুছি গল 5 লগত যদি আমি 10 কাটো 5 কিমান গুণ 5 1 গুণ 5 5 কিমান গুণ 10 2 গুণ ঠিক আছে কিমান পালো 2/1 পালো আমি ইয়াতে বুজিছিলো একো নম্বৰ যদি কইলাত পাতা না ঠিক আছে মই মহাই দিলো
একো নম্বৰ তলত যদি যে নম্বৰ হওক তাৰ তলত যদি একো নাই তেতিয়াহ'লে আমাৰ কি আছে 1 আছে বুলি আমি ধৰো তেতিয়াহ'লে এই নম্বৰটো আমি কেনেকৈ লিখিব পাৰিম 2 বুলি লিখিব পাৰিম বুজি পালো নে যদি এইটো ঠিক আছে এতিয়া যদি আমি চাওঁ 20a divided by 4b এটো যদি আমি হৰণ কৰিব দিব হৰণ হ'ব নে নহয় বাৰু এটা আমি চাওঁচোন এটা সব এই দুইটা চলক কিটা বেলেগ বেলেগ বা ভেৰিয়েবলটো আমাৰ বেলেগ বেলেগ হৈ আছে এটা চাওঁ আমি 4 লগত 20 কটা যাব নে 4 ঘৰ নেওতাত বা 4 ঘৰ টেবুলত আমাৰ 20 আছে নে অফ কোৰ্স আছে কিমান 4 কিমান গুণ 20 5 গুণ ঠিক আছে কিন্তু a আৰু b কটা যাব জানো না যায় সো আমাৰ কি হ'ব টু आंसर 5a পা 5a by b ঠিক আছে এখিনি কথা আমি বুজি পালো ইমানখিনি কথা আমি যদি বুজি পালো আমাৰ ম্যাথৰ অলপ হলো কনসেপ্ট খিনি ক্লিয়াৰ হৈ গৈ আছে ঠিক আছে এতিয়া আমি সব কিছুমান উদাহৰণ লবা আজি আমাৰ মোৰ আজি এটা ভিডিওটো বহুত দিনৰ মত দিছো সেই কাৰণে মই ভিডিওটো পঢ়াই আজি বেছি দীঘলীয়া নকৰো ঠিক আছে আজি মই মোৰ কিছুমান কথা কম আপোনালোকৰ আগত মই এই ভিডিওটো জাস্ট দুটামান মই কোৱেশ্চন লম এতিয়া কোৱেশ্চনখিনি মই সলভ কৰি আপোনালোকৰ আগত দেখাম যাতে আপোনালোকে ভিডিওটো চাই আছে যেতিয়া গোটে বস্তুখিনি বুজি পাওক এলজেব্ৰানো কি বস্তুখিনি আপোনালোকে অলপ শিকি যাওক ঠিক আছে এই বস্তুখিনি চাব আপোনালোকৰ আগন্তুক যিমানখিনি এক্সাম হয় তাত এইবিলাক কোৱেশ্চন দেখা পোৱা যায় এসএসসি যদি আপোনালোকে জিডি দিয়ে জিডি এনেকুৱা কোৱেশ্চন প্ৰায় আহা দেখা যায় ঠিক আছে সো আপোনালোকে মন দি এইবিলাক ভিডিওবিলাক চাব ভালকে এইখিনি বস্তু আমি বুজিলো এটা আমি কিছুমান কোৱেশ্চন কৰিম এটো সব এই কোৱেশ্চনটো কি কৈছে ফাইন্ড দা ফলোইং প্ৰডাক্টস মানে পূৰণ কৰিবলৈ কৈছে আমাক ঠিক আছে প্ৰডাক্ট মানে আমাৰ পূৰণ কৰা ঠিক আছে আমি সব এই কোৱেশ্চনটো যদি লও আমি কি হয় কোৱেশ্চনটো 7a - 5ab ঠিক আছে মই অলপ আগত কলো আপোনালোকক প্লাস এ মাইনাস কি হয় মাইনাস হয় ঠিক আছে ইয়াৰ আগত কোনে মানে কি আছে প্লাস আছে এটা সব এই সংখ্যাটো পূৰণ হ'ব 7 লগত 5 পূৰণ কৰিলে কিমান 7 5 যে কিমান হৈ যায় আমাৰ 35 হৈ যায় ইয়াত এটা a আছে ইয়াত এটা a আছে আমি অলপ আগত কনসেপ্ট ক্লিয়াৰ কৰি আহিছো a আৰু a পূৰণ কৰিলে আমি কি পাম a স্কয়াৰ পাম ঠিক আছে b টো থাকি গল আমাৰ b মানে ইয়াৰ আনসাৰটো আমি বুজি পালো ঠিক আছে তেনেকৈ ধৰিলে আমাৰ b নম্বৰটো এতিয়া b নম্বৰটো কি কৈছে -9 pq into -7 p3 q square এটা সব মাইনাসে মাইনাসে দুই সাইডে মাইনাস মাইনাস আছে এটো কাৰণে আমি কি কৰিলো মাইনাসে মাইনাসে আমাৰ প্লাস হৈ গৈছিল 9 লগত যদি 7 পূৰণ কৰো আমি কিমান পাম 63 পাম ঠিক আছে এটা আপোনাৰ মাইনাস মাইনাস কত গল বুজি পালে নে মাইনাসে মাইনাসে কি হৈ গৈছিল প্লাস হৈ গৈছিল ইয়াত p এটা আছে ইয়াত p তিনটা আছে মানে কি হৈ গল p কেটা হৈ গল 4টা হৈ গল ইয়াত q এটা আছে q দুটা আছে মানে q কেটা হৈ গল তিনটা হৈ গৈছিল ঠিক আছে বুজি পালো না আমি এটো প্ৰশ্ন উত্তৰ ঠিক আছে তেনেহলে আমি 3 নম্বৰটো চাও c টো চাও c টো কি কৈছে আমাৰ -15xyz into 3x³ y square z ঠিক আছে এটা সব ইয়াৰ আগত একোনা মানে কি আছিল সংখ্যাটো এটো মাইনাস আছে আমাৰ হয়নে ইয়াৰ আগত একোনা মানে কি আছে প্লাস আছে প্লাসে মাইনাসে কি হৈ গৈছিল মাইনাস হৈ গৈছিল 15 3 গুণ কিমান 45 15 3 কিমান হৈ গল 45 ইয়াত x এটা আছে x তিনটা আছে কেটা হৈ গল x 4টা ইয়াত এটা x y আছে ইয়াত y দুটা আছে কেটা হৈ গল y তিনটা ইয়াত z এটা আছে ইয়াত z এটা আছে মানে কিমান z স্কয়াৰ বুজি পালো না তেনেকে এটো যদি আমি কৰো মই আপোনালোকক কৰিব নিদো আজি যেহেতু এটো বহুত দিনৰ মন ক্লাসটো সো এটো মই নিজে কৰি দেখাইছো আপোনালোক চাওক এটো মই ডাইৰেক্ট ইয়াতে কৈ দিছো ঠিক আছে ইয়াত এটো সব 7 হয় এটো মাজত পূৰণ আছে এই দুটা মানে কি এই তলৰ দুটা পূৰণ হৈ আছে ওপৰ দুটা পূৰণ হৈ আছে কিন্তু ওপৰে তলে হৰণ হৈ আছে এটো ওপৰ তলে হৰণ হৈ আছে আৰু ই আলোটো হৰণ হৈ আছে ঠিক আছে এটা সব আমি কি গম পাও 4 কিমান গুণ 16 4 গুণ 16 কিমান 4 4 যা 16 ঠিক আছে তাৰপিছত ইয়াত চলো সব 7 কিমান যা 14 7 2 যা 14 ঠিক আছে আমি কিমান পালো 2/4 পালো হয় না 2/4 মানে আকৌ এটো কটা যাব ঠিক আছে 2 কিমান যা 4 2 যা 4 মানে কিমান পালো উত্তৰটো গৈ আমি 1/2 পালো এফালে সব l এটা আছে l টো লিখিলো আমি m তিনটা ইয়াত m দুটা মানে কিমান m কেটা হৈ গলগে 5টা হৈ গল ঠিক আছে তাৰপিছত ইয়াত n এটা ইয়াত n এটা n স্কয়াৰ হৈ গৈছিল বুজি পালো না আমি এখিনি তেনেকে এটা আমি কোৱেশ্চন নম্বৰ 2 খিনি কৰি চাম
এটা কোৱেশ্চন নম্বৰ 2 টো চাওক এটো কি কৈছে আমাক মাল্টিপ্লাই মানে এতিয়া আমাৰ পূৰণ কৰিব লাগে মনোমিয়াল কৈছে বুলি কৈছে মানে একক পদ মানে আমাৰ এটা এটা পদ দিয়া থাকিব এখিনিক আমাক কি কৰিব লাগে পূৰণ কৰিব লাগে বা ইনটু কৰিব লাগে ঠিক আছে এটো আমি কেনেকৈ হ'ব বহাব গলে এনেকৈ হ'ব টুৱাইস xy into -5x square into 1/4 xy cube ঠিক আছে ইয়াত বুজিলো আমি এখিনি এতিয়া সব আমি অলপ আগত ওপৰত এটা থাকিলে হৰণ হয় বুলি কৈছিল না কটা যাব বা ডিভাইড হ'ব 2 কিমান যা 2 1 যা 2 কিমান যা 4 2 যা ঠিক আছে এখিনি আমি পালোই আৰু কিবা কটা যাব জানো না যায় ঠিক আছে তেতিয়া আমি কিমান পাই গলো মাইনাস থাকিলে কাৰণ অকল এটা মাইনাস আছিল এটো 5 ল 1 5 1 যা 5 5 1 যা 5 এটো 5 এ পালো আমি ইয়াত x এটা ইয়াত x দুটা ইয়াত x এটা মানে কেটা হৈ গল এটা প্লাস দুটা তিনটা লগত এটা যোগ কৰিলে কেটা হৈ গল আমাৰ 4টা ইয়াত y এটা ইয়াত y নাই y তিনটা y কেটা হৈ গল আমাৰ তেতিয়ালে y 4টা হৈ গল বুজি পালেন না আমি প্ৰশ্নটো ঠিক আছে না সক আপোনালোক ভালকে চাই লওক এটা আপনারা এই কোশ্চেনটো সক অলপ আগত আমি কৰি অহা টাইপৰ হয় -7/5 p square into 7/25 pq into -5/8 q square ঠিক আছে না এটা সব মাজত পূৰণ আছে এটো তলত 7 ওপৰত 7 কটা গল ঠিক আছে 5 কিমান গুণ 25 5 5 গুণ 5 গুণ 25 ঠিক আছে কাটা গলে তো আমাৰ আৰু ক'ত কিবা কাটা যাব নে yes কাটা যাব এটো 5 কটা গুচি গল ঠিক আছে ইয়াতো এটা মাইনাস আছিল ইয়াতো এটা মাইনাস আছিল কটা গল নে আমাৰ ঠিক আছে আমাৰ কিমান থাকি গল তেতিয়া হলে 1/8 থাকি গল ঠিক বাকি সব ইয়াত p দুটা ইয়াত p এটা মানে কিমান p তিনটা ইয়াত q এটা ইয়াত q নাই আমাৰ আছে আচ্ছা ইয়াত p দুটা p এটা ঠিক আছে এটো q দুটা আছে এটা q দুটা q মানে q কেটা হৈ গল আমাৰ তিনটা হৈ গল বুজি পালো নে এটো আমি ঠিক আছে ওকে আমাৰ ইয়ালৈকে হৈছে আমাৰ বেসিক কনসেপ্ট খিনি বুজি পাইছো নে কেনেকৈ পূৰণ হয় কেনেকৈ কটাকটি যায় ঠিক আছে The question number 3 to solve. Question number 3 to eto hoy ne eta sok eto ama kenake concept clear korim ami 5m minus 5 4m plus 3 hoy ne ইয়াত sok apnara eta কথা বুজি পাবো যে এটোৱে এবাৰ এটো গুটেই দুটা পূৰণ হৈ আছে মানে ঠিক আছে যেনেকৈ এটো 4m plus 3 ঠিক আছে -5 আছে কিন্তু ডাইৰেক্ট -5 লিখিলো আমি ঠিক আছে 4m plus 3 বুজি পালো না আমি এটো ঠিক আছে এতিয়া সব ই এবাৰ ইয়ালতে পূৰণ হৈছে এবাৰ ইয়ালতে পূৰণ হৈছে মানে কিমান 3 4 গুণ কিমান হৈ গল 12 হৈ গল m দুটা আছে মানে m স্কয়াৰ আকৌ ইয়াগতে প্লাস আছিল প্লাসে কি হৈ গল প্লাস 3 গুণ কিমান 9 m or m ঠিক আছে তাৰপিছত সব এটো প্লাসে মাইনাসে মাইনাস হৈ গল 5 4 গুণ কিমান 20 m প্লাসে মাইনাসে মাইনাস 15 3 গুণ 5 3 গুণ কিমান 15 ঠিক আছে বুজি পালো নে এতিয়া সব ইয়াৰ আৰু ইয়াৰ আমাৰ যি হয় চলকগিটা একে সেই কাৰণে এই দুটা আমি কি কৰিম যি হৈ আছে তাকে আমি কৰি দিম m স্কয়াৰ প্লাসে মাইনাসে কি হয় আমি গম পালো মাইনাস হয় না 20 পৰা 9 গলে কিমান হল আমাৰ 11 m or m এই দুটা সংখ্যাৰ ভিতৰত কোনটো ডাঙৰ সংখ্যা 20 টো হৈ গল ডাঙৰ সংখ্যা ঠিক আছে ডাঙৰ সংখ্যাত আগত মাইনাস থকাৰ কাৰণে আমি কি বহালো ইয়াত মাইনাস বহালো -15 ঠিক আছে বুজি পালো না এখিনি আমি তেনেকৈ আপোনালোকে বাকিখিনি কৰি লব ঠিক আছে মই এটা ৰখাইছো এটা বস্তুখিনি এতিয়া সব আমি আগন্তুক দিনত বহুত এক্সাম আহি আছে কম্পিটিটিভ এক্সাম মই বিশেষকৈ বস্তুখিনি মই কম্পিটিটিভ এক্সামৰ কাৰণে পঢ়াম যেহেতু মই আপোনাৰ কম্পিটিটিভ এক্সাম এসএসসি এতিয়ালৈকে 3বাৰ ক্ৰেক কৰিলো য'ত মই এবাৰ সিএসএফত আছিলো সিএসএফত মই কিছু কাৰণবশত মই কিছু কথাৰ কাৰণে বা কিছুমান মোৰ মনে নিমিলা কাৰণে মই সিএসএফ জবটো ৰিজাইন দিবলগীয়া হ'ল ঠিক আছে সেকেন্ড বাৰো মই ক্ৰেক কৰিলো এবাৰো মই ক্ৰেক কৰিলো ঠিক আছে যোৱাবাৰো মোৰ 100+ হতে নম্বৰ আছিল মই চাকৰি পোৱা বাৰো মই ফাৰ্স্ট প্ৰিফাৰেন্সৰে সিএসএফ পাইছিলো ঠিক আছে এবাৰো মই আপোনাৰ অসম পুলিচ এসআই তিনটাই ক্ৰেক কৰিছো আপোনাৰ
AP আৰু SI আছিলে, AB SI আছিলে, UB SI আছিলে। মই টেটটো ক্লিয়াৰ কৰিলোঁ। মোৰ মাজত ভেৰিফিকেশ্যনৰ কাম আছিলে, ভেৰিফিকেশ্যন কৰি আহিলোঁ, ভেৰিফিকেশ্যনো মোৰ ক্লিয়াৰ হ'ল। লগতে মোৰ SI যোনটো ফিজিকেল আছিলে, ফিজিকেলো ক্লিয়াৰ হ'ল, ভাইবাও দি আহিলোঁ মই, ভাইবাৰ কাৰণেও নাম আহিছিলে মোৰ। এতিয়া মই SI আপোনাৰ মোৰ ফাইনেল লিষ্টৰ কাৰণে তাত নামৰ কাৰণে ৱেইটিঙত আছোঁ। আৰু আপোনাৰ মোৰ টেটত ভেৰিফিকেশ্যন ক্লিয়াৰ হ'ল, য'ত এতিয়া মে বি এইটো 1:1 মাতিছে আমাক। মোৰ গোটেইখিনি ক্লিয়াৰ হৈ আছে। মে বি এইটো মোৰ এপইণ্টমেণ্ট হৈ যাব লাগে 10 অক্টোবৰত যোনটো ডেট দিয়া আছে আমাৰ অসম চৰকাৰে। ঠিক আছে, যদি আপোনালোকে বিচাৰে যে আপোনালোকক মই সহায় কৰোঁ এক্সামৰ কাৰণে, ইয়াত কোনো ধৰণৰ মই কেতিয়াও পেইড ছিষ্টেম ষ্টাৰ্ট নকৰোঁ আপোনালোকৰ কাৰণে। ঠিক আছে, সেই বস্তুখিনি যদি আপোনালোকে গোটেই বস্তুখিনি যদি জানিব বিচাৰে, ইউটিউবত কেতিয়াও মোৰ পেইড নাহে এতিয়া। ঠিক আছে, যিখিনি যদি আপোনালোকে যদি পঢ়িব বিচাৰে ভালকৈ এক্সামৰ কাৰণে, এক্সাম যদি ক্ৰেক কৰিব বিচাৰে আপোনালোকে অসমৰ, তেতিয়াহ'লে মোৰ চেনেলটো আপোনালোকে চাই থাকিব, য'ত আপোনালোকে ইণ্ডিয়ান পলিটি, ৱৰ্ল্ড পলিটিৰ পৰা ধৰি লৈ ইণ্ডিয়ান পলিটিকেল চায়েন্স যোনখিনি কওঁ আমি, ইকনমিক্স যোনখিনি আমাৰ এক্সামত অহা ইকনমিক্স, ঠিক আছে, ৱৰ্ল্ড হিষ্ট্ৰী, ইণ্ডিয়ান হিষ্ট্ৰী, আছাম হিষ্ট্ৰী, গোটেই পাৰ্টছখিনি মই ক্লিয়াৰ কৰিম। ৱৰ্ল্ড জিঅ'গ্ৰাফী, আছাম জিঅ'গ্ৰাফী, ইণ্ডিয়ান জিঅ'গ্ৰাফী, নৰ্থ ইষ্ট জিঅ'গ্ৰাফী, য'ত যি আছে মই গোটেইখিনি আপোনালোকক একদম কনচেপ্ট ৱাইজ ক্লিয়াৰ কৰিম। যিহেতু বৰ্ডখন দেখিছে আপোনালোকে, বৰ্ডখনত মই আপোনালোকক গোটেই মেপখিনি আনি ধুনীয়াকৈ বস্তুখিনি বুজাম, য'ত আপোনালোকে চাব পাৰে মই মোৰ টিউশ্যন ক্লাছতে এই ধৰণৰ ক্লাছবিলাক কৰি থাকোঁ মই। এতিয়া চাব পাৰে মোক আপোনালোক, মই এইবিলাক গোটেই আমাৰ ষ্টুডেণ্টবিলাকক মই অলৰেডি পঢ়াই আছোঁ। এইখিনি বস্তু আপোনালোকৰ এইখিনি বস্তু গোটেইখিনি শিকিব টু দ্য ডেপ্থ। যেনেকুৱা ধৰণৰ পৰীক্ষাত কুৱেশ্যন আহি আছে, মই গোটেই 10 বছৰৰ কুৱেশ্যন পেপাৰখিনি এনালাইচিছ কৰি পঢ়িছিলোঁ মই নিজেও। আপোনালোককো মই মক টেষ্ট হিচাপে বনাই দিম, ফ্ৰী অফ কষ্ট দিম মই মক টেষ্টটো আপোনালোকক। যিখিনি বস্তু মই মানে মই ভাবোঁ যেন গোটেই চাকৰিখিনি মোৰ ষ্টুডেণ্টখিনিয়ে লওক, মানে যোনখিনি মোৰ ইয়াৰ পৰা পঢ়ি আছে, ভাবিছে যে অকণমান সময় খৰচ কৰিছোঁ যেতিয়া কিবা এটা প্ৰাপ্ত হওক বুলি, সেই মই গোটেই ষ্টুডেণ্টবিলাকক এইখিনি বস্তু ফ্ৰী অফ কষ্ট পাম বুলি ভাবিছোঁ। এখন চাওক আমাৰ অসম মেপ, নিশ্চয় মই গোটেই আপোনালোকক ডিটেইলছত বুজাম। গোটেই আমাৰ ভূটানৰ পৰা ধৰিলে বাংলাদেশ কোনখিনি দেশৰ লগত আমাৰ অসমে ইণ্টাৰনেশ্যনেল বৰ্ডাৰ শ্বেয়াৰ কৰিছে, কোনখিনি ষ্টেটৰ লগত শ্বেয়াৰ কৰিছে, ঠিক আছে, ক'ত আমাৰ নদী আছে, কি নদী, ব্ৰহ্মপুত্ৰ ক'ৰ পৰা শদিয়াৰ পৰা ধুবুৰীলৈ যাওঁতে কিমান প্লেন্থ, গোটেই ব্ৰহ্মপুত্ৰ ক'ৰ পৰা আহিছে, কি কথা, এইবিলাক গোটেই বস্তুখিনি বুজাম মই। এইখিনি বস্তু গোটেই আমাৰ কনচেপ্ট ৱাইজ ক্লিয়াৰ কৰোঁ আমি। এইখিনি চাওক আপোনালোকে আমাৰ ইণ্ডিয়ান মেপবিলাকত এভৰিথিং মই টোটেল ডিষ্টেঞ্চ মানে আপোনাৰ ডিষ্টেঞ্চ লৈ আপোনাৰ নামখিনি যোনখিনি আছে, আমাৰ যোনবিলাক নাম হয়, বৰ্ডাৰ শ্বেয়াৰিং লাইন, এইখিনি গোটেই বস্তুখিনি বুজাম মই আপোনালোকক। এইখিনি দেখিছে ন, এইখন আমাৰ হৈ গ'ল গংগা নদীৰ ছিষ্টেমখিনি। এইবিলাক আমাৰ ইণ্ডিয়ান ষ্টেটবিলাক ক'ত কেনেকৈ কি আছে, গোটেই বস্তুখিনি আপোনালোকক মই বুজাম। এইখন আমাৰ ইণ্ডাছ নদী ছিষ্টেমটো, ইণ্ডাছৰ কেনেকৈ ছিষ্টেমবিলাক আছে, গোটেইখিনি মই বুজাম আপোনালোকক। য'ত মই খালি এটা বস্তুৱে বিচাৰিম যে আপোনালোকে ৰেগুলাৰকৈ এই চেনেলটোৰ লগত বনি থাকক আৰু মোক মটিভেশ্যন কৰক যে আপোনালোকক মই ক্লাছ দিবলৈ। মই ইমান দিনে ক্লাছ মাজতে মই বহুত দিনৰ পৰা সাহস কৰি আছিলোঁ ক্লাছখিনি দিবলৈ, কিন্তু মই অলপ মটিভেশ্যন পোৱা নাছিলোঁ কাৰণে মই ক্লাছখিনি দিয়া নাই। যদি আপোনালোকে ৰেগুলাৰকৈ চেনেলটো চাই থাকে বা আপোনালোকে যদি বিচাৰে যে মই ৰেগুলাৰ আপোনালোকক কিবা না কিবা এটা শিকাওঁ, বস্তুখিনি মই যিমানখিনি পঢ়িলোঁ বা যিমানখিনি জানিলোঁ আপোনালোকে চাব পাৰে।
আপোনালোকে চাব পাৰে মইনো কি কি পঢ়িলোঁ। এখন এডৱাৰ্ড গেটৰ আছাম হিষ্ট্ৰী কিতাপ হয়, এখন পঢ়িলোঁ মই। এখন শৈলেন বৈশ্যৰ কিতাপ, এইখনত গোটেই আমাৰ অসম হিষ্ট্ৰীৰ বিষয়ে, অসমৰ বিষয়ে আছে, গোটেইখিনি মই পঢ়িছিলোঁ আপোনালোকক। গোটেই কিতাপখন মই আপোনালোকক পঢ়ি দিম। গোটেই কিতাপখন আপোনালোকক মই বুজাই দিম, ক'ত কেনেকৈ কি আছে, আপোনালোকৰ টোটেল কনচেপ্ট মই ক্লিয়াৰ কৰাই দিম। য'ত যিখিনি নোটছ আছে সেইখিনি মই আপোনালোকক লিখাই দিম, ঠিক আছে। এইখন অকল অসমীয়াৰ বুক, অসমীয়াৰ কিতাপৰ পৰা কিমানখিনি কি বস্তু আছে মই গোটেইখিনি আপোনালোকক লিখাই দিম, টোটেল ডেপ্থত লিখাই দিম চব বস্তু। এইখনো এখন আছিলে অসমীয়াৰ কিতাপৰ বুকখনেই। এখন ইণ্ডিয়াৰ আৰ্ট এণ্ড কালচাৰত নীতিন সিংহানিয়া নামৰ কিতাপখন যিমান যত যি আছে সেইখিনি মই পঢ়িছিলোঁ। আপোনালোকক মই জনাই দিম এইখিনি কিতাপতো কি কি বস্তু আছে। এইখনো শৈলেন বৈশ্যৰ নতুন এখন এডিশ্যন আহিছিলে, সেইখনো মই পঢ়ি চাইছিলোঁ কিবা নতুন বস্তু আছেনি বুলি। যিহেতু মই টেট দিছিলোঁ, মোক টেটৰ কাৰণে দৰকাৰ আছিলে, মই বিচাৰোঁ যে মই টিচিং লাইনত যোৱাটো, সেইকাৰণে এইখিনি মই BEd কৰিছিলোঁ। এয়া মোৰ কিতাপ, এইখিনি মই পঢ়িছিলোঁ। এখন মই SI দিওঁতে পঢ়া কিতাপ। এখন কিতাপ যোনখন মই পঢ়িছিলোঁ টেটৰ কাৰণে। এইখন ইণ্ডিয়ান ইকনমিকৰ কাৰণে যিখন মই কিতাপ পঢ়িছিলোঁ, এইখন হয় কিতাপখন। এখন ইণ্ডিয়ান হিষ্ট্ৰীৰ যিখন কিতাপ হয় মই এইখনো পঢ়িছিলোঁ। এইখন টেটৰ কাৰণে এইখন কিতাপো মই পঢ়িছিলোঁ। এখন শৈলেন বৈশ্যৰে হয়, আপোনাৰ ৰাজীৱ লেখাৰৰ কিতাপ হয়। এখন কিতাপৰ আপোনাৰ যিখিনি কুৱেশ্যনখিনি আছে, গোটেই মক টেষ্টখিনি কুৱেশ্যন পেপাৰবিলাক আছিলে, মই তাকে ছল্ভ কৰিছিলোঁ, দিছিলোঁ। এখন ইণ্ডিয়ান পলিটিক লক্ষ্মীকান্ত, আপোনালোকে যদি ইণ্ডিয়ান পলিটিকেল পঢ়িব বিচাৰে, লক্ষ্মীকান্তৰ পৰা পঢ়িব বিচাৰে, পঢ়িব, বহুত ভাল হয় কিতাপখন, ঠিক আছে। এইখিনি মই গোটেই বস্তুখিনি পঢ়িছিলোঁ আপোনাক। চ' এই বস্তুখিনিৰ পৰা মই কিনো শিকিলোঁ, যি বস্তু শিকিলোঁ আপোনালোকক মই গোটেই পঢ়াই দিম। গোটেই বস্তুখিনি মই ডিটেইলছত দিবলৈ চেষ্টা কৰিম। খালি আপোনালোকে এই চেনেলটোৰ লগত বনি থাকিব, আৰু মোৰ জীৱনৰ লগত কিনো হ'ল, কি হৈ আছিলে, ক'ত কেনেকৈ আছিলে, এইখিনি মই চব কথা আপোনালোকক আগতে ইন ফিউচাৰত কোনোবা এটা ভিডিঅ'ত ফুল টোটেল ডিটেইলছত দিম। থেংক ইউ। আজি ক্লাছটোৰ কাৰণে ইমানেই। ভাবোঁ যেন আপোনালোকে চেনেলটো ভাল পাব, চেনেলটো আগবাঢ়িবলৈ সহায় কৰিব। যদি পাৰে আপোনালোকৰ বন্ধু বান্ধৱীৰ লগতে অলপ শ্বেয়াৰ কৰিব চেনেলটো, তাকে চেনেলটো অলপ ডেভেলপ হওক। থেংক ইউ ছ' মাছ।